ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে অসম চৰকাৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বিশেষকৈ যিবোৰ প্ৰাইভেট বিদ্যালয় আছে অৰ্থাৎ যিবোৰ আপোনালোকৰ ভেঞ্চাৰ স্কুল আছে, তো বৰ্তমান যোনটো নেকি অসম চৰকাৰ ফালৰ পৰা খবৰ আহি পৰিছে, তো বৰ্তমান সেই আপোনাৰ স্কুলবোৰক বৰ্তমান প্ৰাদেশিকৰণ কৰা হ'ব। তো যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ঘোষণা কৰিছে, তো হাজাৰ হাজাৰ স্কুলৰ বৰ্তমান প্ৰাদেশিকৰণ কৰা হ'ব। তো বন্ধুসকল আপোনালোক কোনটো মাহৰ পৰা আপোনালোকে সেই প্ৰাদেশিকৰণ কৰা হ'ব আৰু কোনসকল স্কুলৰ অৰ্থাৎ আপোনালোক কিমান চনৰ পৰা আপোনালোকৰ স্কুলখন আপোনালোকৰ স্থাপিত হ'ব লাগিব, অৰ্থাৎ আপোনালোকৰ স্কুলখন কিমান চনৰ পৰা আপোনালোকৰ আৰম্ভ হৈছিলে আৰু লগতে কোনবিলাক স্কুলৰ প্ৰাদেশিকৰণ কৰা হ'ব, তো তাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে এটা বৃহৎ ঘোষণা কৰিছে। তো বন্ধুসকল যোনটো নেকি কেবিনেট বৈঠকত ঘোষণা কৰিছে, তো সেই ভিডিঅ' ক্লিপটো আপোনালোকক মই এই ভিডিঅ'তে দেখুৱাম। আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। তো বন্ধুসকল আপোনাৰ যদি এনেধৰণৰ প্ৰাইভেট আপোনাৰ যদি স্কুল আছে বা আপোনাৰ প্ৰাইভেটকৈ যদি স্কুল খুলি থৈছে, তো আপোনালোকে সেই প্ৰাদেশিকৰণ লাভ কৰিবনে নাই, অৰ্থাৎ আপোনালোকে সেই স্কুলখন প্ৰাদেশিকৰণ হ'বনে নাই, তো বন্ধুসকল সবিশেষ আপোনালোকক মই এই ভিডিঅ'টোতে জনাম। তো যোনটো নেকি বৰ্তমান অসম চৰকাৰ ফালৰ যোনটো নেকি খবৰ আহি পৰিছে, যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুনকৈ ঘোষণা কৰিছে, তো সেই ভিডিঅ' ক্লিপটো আপোনালোকক মই এই ভিডিঅ'টোতে দেখুৱাই আছোঁ। আৰু লগতে আপোনালোকে এইখিনিতে ক'ব বিচাৰিছোঁ, আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া বন্ধুসকলে এনেধৰণৰ খবৰবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বৰক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ যোনটো নেকি বৰ্তমান অসম চৰকাৰ ফালৰ যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো কোনবিলাক স্কুলৰ বৰ্তমান আপোনালোকৰ প্ৰাদেশিকৰণ কৰা হ'ব। তো বৰক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ যে আমাৰ যেতিয়া আমি বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিছিলোঁ, বহুত ক্ষেত্ৰত আমাৰ হাতত অভিযোগ আহে যে 2006 চনৰ আগৰ প্ৰাদেশিকৃত কিছু বিদ্যালয় 2006 চনৰ আগত স্থাপন হোৱাৰ পিছতো চৰকাৰে তেওঁলোকক প্ৰাদেশিকৰণ নকৰিলে। এই অভিযোগটো গাঁৱে ভূঞে গৈ থাকিলে এই অভিযোগটো পোৱা যায় যে প্ৰাদেশিকৰণৰ বাবে যোগ্যতা থকাৰ পিছতো তেওঁলোক প্ৰাদেশিকৰণ হ'ব নোৱাৰিলে। গতিকে এই যিসকল খুব জেনুইনলি বাদ পৰি গৈছিলে, বাদ পৰিব নালাগিছিলে, হয়তো অফিচাৰসকলে চাওঁতে কিবা দেখা নাপালে বা কিবা কাগজ এখন দুখন কিবা কাগজ নাছিলে, হয়তো তেওঁলোকৰ প্ৰস্তাৱিত যিটো ষ্টুডেণ্ট লাগিছিলে 2000 আমি লাষ্ট প্ৰভিন্সিয়েলাইজ 2019 চনত কৰিছিলোঁ, তেতিয়া হয়তো ছাত্ৰৰ সংখ্যাটো নাছিলে, কিন্তু এতিয়া ছাত্ৰৰ সংখ্যাটো হৈ গ'ল। গতিকে তেওঁলোক তেতিয়া যোগ্য নাছিলে, কিন্তু পৰৱৰ্তী সময়ত হয়তো যোগ্যতা অৰ্জন কৰিলে। গতিকে তেনেকুৱাও বহুত শিক্ষক শিক্ষয়িত্ৰীক আমি লগ পাই থাকোঁ। আজি আমি এটা কেবিনেট ছাব কমিটি কৰি দিছোঁ, মন্ত্ৰী ৰণোজ পেগু, মন্ত্ৰী কেশৱ মহন্ত আৰু আমাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা থাকিব। এই তিনিজনে এটা অহা এমাহৰ ভিতৰত কেবিনেটত এখন প্ৰতিবেদন দিব যে কোনবোৰ বাদ পৰি যোৱা 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা কোনবোৰ শিক্ষানুষ্ঠানক আমি প্ৰাদেশিকৰণ কৰিব পাৰোঁ বা যোগ্যতাৰ কি মানদণ্ড হ'ব লাগে, যোগ্যতাৰ মানদণ্ডত কিছু শিথিল হ'ব লাগে নেকি, সেই বিষয়ে কেবিনেট কমিটিখনে আমাক ৰিপৰ্ট দিব। কিন্তু 2006 চনটো সীমা হৈ থাকিব আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যে 2006 চনৰ যিটো আমাৰ আইন, সেই আইনখনক ইতিমধ্যে বৈধ বুলি ঘোষণা কৰিছে। ইয়াত আমি সেইখিনি মানুহৰে সমস্যা পুনৰ বিবেচনা কৰিম যিসকলে আমাৰ যিকোনো কাৰণতে বাদ পৰিব হয়তো নালাগিছিল, কিন্তু বাদ পৰি গ'ল, হয়তো মাটিৰ কাগজ এখন দেখাব পৰা নাছিল, তেতিয়া বসুন্ধৰা অহা নাছিলে, মাটিত বহি আছিলে কিন্তু মাটিৰ কাগজ নাই, হয়তো ডিপাৰ্টমেণ্টত গৈছে, ডিপাৰ্টমেণ্টত কিবা কাৰণত মিষ্টেক হৈ গৈছিলে, 20 জন ছাত্ৰ লাগে, 19 জন ছাত্ৰ আছিলে, এতিয়া ছাত্ৰৰ সংখ্যা 20 জন পাৰ হৈ গ'ল। এই জেনুইনলি বাদ পৰি যোৱা কিছু শিক্ষানুষ্ঠানৰ সমস্যাখিনি চাবৰ কাৰণে আমি এটা এই কেবিনেট কমিটিখন কৰি দিছোঁ, যাতে আমি এইটো ক্ষেত্ৰত আগবাঢ়িব পাৰোঁ।